কাৰণেই মই মিয়াৰ বিৰোধ কৰো কাৰণ মিয়া সাম্প্ৰদায়িক আমি হিন্দু মানুহবিলাক সাম্প্ৰদায়িক নহয় আমি ধৰ্ম নিৰপেক্ষ কিন্তু মিয়া সাম্প্ৰদায়িক কিনি লোৱা সম্পদ নেকি মিয়া জনগোষ্ঠী হিমন্ত বিশ্ব শৰ্মাৰ কিনি লোৱা সম্পদ নেকি তেওঁ কোন মিয়াক চৰ্ত দিবলে মিয়াই চৰ্ত দিব হিমন্ত বিশ্ব শৰ্মাক যে যদি অসমত থাকিবলৈ হয় যদি ৰাজনীতিত থাকিবলৈ হয় তেনেহলে সাম্প্ৰদায়িকতা বন্ধ কৰক এয়া মিয়াৰ হৈ মই চৰ্ত দিছো হিমন্ত বিশ্ব শৰ্মাই মিয়াক গালি পাৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া অসমীয়াৰ অংগ নহয় মিয়াক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই মিয়াক সন্তান জন্ম দিয়া মেচিন বুলি কয় মিয়াক চুৰ ডকাইত লম্পট বুলি কয় হিমন্ত বিশ্ব শৰ্মাই যে অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে হত্যা হৈছে চুৰি ডকাইতি হৈছে ড্ৰাগছৰ বেপাৰ হৈছে নকল সোণৰ বেপাৰ হৈছে নকল টকাৰ বেপাৰ হৈছে এই গোটেইখিনিৰ কিন্তু 99.9% হল মিয়া এতিয়া মিয়া 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 বুলি কয় বাংলাদেশী বুলি মিছা অপবাদ দি মাৰোৱাৰী আৰু গুজৰাটী ব্যৱসায়ীয়ে যিখিনি আমাৰ ওপৰত আগ্ৰাসন চলাইছে সেই কথাবিলাক লুকুৱাই ৰাখিছে হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰিছে নেকি নাই কৰা নহয় হিন্দুৱে হিন্দুক কৰিছে ন হিন্দুৱে অসমীয়াক কৰিছে ন গতিকে হিন্দুৱে যে অসমীয়াক ধৰ্ষণ কৰিছে হিন্দুৱে যে হিন্দুক ধৰ্ষণ কৰিছে তাৰ বিচাৰটো আমি কৰিম মিয়া শব্দটো সন্মানীয় শব্দ মান্যবৰ ডাঙৰীয়া গতিকে মিয়া বুলি কাৰোবাক সম্বোধন কৰাটো বহুত মানে ভাগ্যৰ কথা মই যিহেতু মহিলা গতিকে মিয়াৰ পুলিংগ মিয়ানী বুলি ক'লে মই কিন্তু খুব সন্তোষিত হ'ম মোৰ ভাল লাগে মোৰ গাড়ীৰ তিনিটা চকা খুলি লৈ গুচি গ'ল আৰু মোক বাওঁ হাতখন ভাঙি যোৱাকে মাৰিলে মোৰ গাড়ীৰ সন্মুখৰ গ্লাছ উইণ্ডশ্বিল্ডখন ভাঙিলে সেই মিয়াক মই ভাল পাম নেকি মোক ভোট দিব নালাগে মোক ভোট দিয়ে জিকাব নালাগে মিয়াই যাকে ভাল পায় তাকে ভোট দিয়ক হিমন্ত বিশ্ব শৰ্মা আপুনি বাৰে বাৰে কয় হিন্দুৰ কাৰণে কাম কৰি আছে হিন্দু ৰাষ্ট্ৰ বনাম হিন্দু 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 এটা বেংগলী সকলটো আৰু আপোনাৰ ওপৰৰ পৰা ধুপুচকা পৰা নাই তেওঁলোকতো আমাৰ ভাৰতীয় নাগৰিক অসমৰ ৰাইজে কয় যে হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ কাৰণে কি কৰিছে বিজেপিয়ে হিন্দুৰ কাৰণে কি কৰিছে এই কথাটো হিন্দুৱে হিন্দুক ধৰ্ষণ কৰিব তাৰ বিচাৰ আমি কৰিম যদি হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰে মুছলমান ছোৱালীক ধৰ্ষণ কৰে তেতিয়া আমাক কবা আমি তোমালোকৰ পদুলিলে তাক চুচৰাই লৈ যাম জয় শ্ৰীৰাম হিমন্ত বিশ্ব শৰ্মাই মিয়াক গালি পাৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া অসমীয়াৰ অংগ নহয় মিয়াক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই মিয়াক সন্তান জন্ম দিয়া মেচিন বুলি কয় মিয়াক চুৰ ডকাইত লম্পট বুলি কয় হিমন্ত বিশ্ব শৰ্মাই যিটো কথা মই চিঞৰি কৈ আছো আৰু যিখিনি ভাৰতীয় নাগৰিকৰ লগত মই থিয় দিছো আৰু মোৰ মৃত্যুৰ দিনালৈকে মই এইখিনি মানুহৰ লগত থিয় দিম আৰু এই সাম্প্ৰদায়িকতা যদি কৰিবলৈ হয় আমিও হাজাৰবাৰ কম আমিও সাম্প্ৰদায়িক জয় শ্ৰীৰাম ভাৰত মাতা কি জয় আই অসম সেইকাৰণে সদায় আছো মইতো হিন্দু ন খালি মই এটা বুদ্ধি কৰিছিলো আৰু যদি সিহঁতৰ পৰা চিটটো কাঢ়ি আনো কিন্তু নোৱাৰিলো আৰু